কলিতা জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 রমেশ কলিতা জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 সরকার জিন্দাবাদ 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 রমেশ জিন্দাবাদ বিজেপি জিন্দাবাদ রমেশ কলিতা জিন্দাবাদ এখন হ'ল আমাৰ 2 নং শহীদ ঘটনাত জিপি নতুনকৈ গঠন কৰা আছিলে। এইখন পঞ্চায়ত আমাৰ 2 নং হাজোৰ পৰা এটা পাৰ্ট আহিছে, আমাৰ 1 নং শহীদ ঘটনাৰ পৰা, এটা আহিছে আমাৰ এইখন জিপি আছিলে কলিতাগুছি জিপি। প্ৰায় 3খন পঞ্চায়তৰ সমাহাৰ হৈছে নতুনকৈ 2 নং শহীদ ঘটনাত পঞ্চায়ত। আৰু প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি ইয়াত 10টা ৱাৰ্ডৰ ভিতৰত 9টা ৱাৰ্ডে আমাৰ সাপোর্ট দি ইয়াত পঞ্চায়ত গঠন হৈছে। লগতে আমাৰ যিজন সন্মানীয় এপি মেম্বাৰ আছিলে তেওঁ সৰ্বাধিক ভোট পাইছে, ইয়াত 39 ভোট পাইছে। আৰু কংগ্ৰেছে প্ৰায় 2000তকৈ অধিক ভোটত পৰাজিত হৈছিল এই পঞ্চায়তখন। ঠিক তেনে আমাৰ জিলা পৰিষদৰ সন্মানীয় বাইদেউকো প্ৰায় 4000+ ভোট এই পঞ্চায়তে দিছে। তো এই পঞ্চায়তৰ মানুহখিনি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আকৃষ্ট। তেওঁ যি উন্নয়ন কৰিছে, ইয়াত যি তেখেতে টকা পইচা দিছে ৰাস্তা ঘাটৰ কাৰণে, মোদী ডাঙৰীয়ে যিদৰে টকা পইচা দিছে, সেইকাৰণে এই অঞ্চলৰ ৰাইজে বিনামূলীয়া চাউল পাইছে। প্ৰায় 700তকৈ অধিক 1200তকৈ অধিক মানুহে ঘৰ পাইছে। 700 পৰম শ্ৰদ্ধাৰ আইমাতৃ অৰুণোদয় পাইছে। 677গৰাকী সন্মানীয় ব্যক্তিয়ে আইমাতৃয়ে লাখপতি দি অৰ্থাৎ 10,000 কোটি টকা একাউণ্টত সোমাই গৈছে। আৰু সেইকাৰণে এই অঞ্চলত আমাৰ এটা ভাল এতিয়া পৰিৱেশ ৰচনা হৈছে। আৰু নিশ্চিতভাৱে আগন্তুক যি 2026 বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, তাতো ইয়াত ফলাফল আগতকৈ আৰু অধিক ভাল হ'ব বুলি আমি অনুধাৱন কৰিব পাৰিছোঁ। আৰু লগতে আজি কংগ্ৰেছৰ যিগৰাকী সদস্য আছে তেওঁ এইখন ৱাৰ্ডৰে তেওঁ আমাৰ দলত যোগদান কৰিছে। লগতে কেইবাজনো সন্মানীয় ব্যক্তিয়ে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ক্ৰমান্বয়ে সংখ্যালঘু লোকসকল বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। যিসকলে ভাৰত মাতৃক ভাল পায়, যিসকলে এই দেশতে বায়ু সেৱন কৰি জলবায়ু সেৱন কৰি আছে, যি মা ভাৰতীৰ কথা চিন্তা কৰে, যিসকলে অসমখনৰ কথা চিন্তা কৰে, অসমৰ যি দুষ্কাৰ্যৰ প্ৰতি সদায় তেওঁলোক সজাগ সচেতন থাকে, সেইসকল ভাৰতীয় জনতা পাৰ্টীৰ ঠাইত থাকিব। আৰু যিসকলে অসম বিৰোধী দেশ বিৰোধী থাকে তেওঁলোকে আমাক ছাপোৰ্ট নকৰে। স্যার, আপোনাৰ সমষ্টিত কংগ্ৰেছে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। তৃণমূল কংগ্ৰেছো ইতিমধ্যে বিভিন্ন কৰক, ভাল কথা। বিৰোধী লাগে, মইতো কামনা কৰোঁ, তোমাক অভাৰ দিব নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।